নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে 10টা ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ মুকলি আহিছে। কেৱল ইয়াৰ নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে 31 জুলাইৰ আগতে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপুনি নাপাব PM কিষাণৰ টকা। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত সোমাই যাব 10,000 কোটি টকা। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। লগতে নতুনকৈ ৰেচন কাৰ্ডো লাভ কৰিব জনতাই। লগতে কেইবাটাও ডাঙৰ খবৰ মুকলি আহিছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ নতুনকৈ SOP আহিলে 31 জুলাইৰ ভিতৰত কৰক পঞ্চায়তত এই কাম, নহ'লে টকা নাপাব। আপোনাৰ টকা বন্ধ কৰা হ'ব। চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি PM কিষাণৰ 70 নম্বৰ কিস্তিটো পাইছে, আপোনাৰ বাবে ভাল খবৰ। যদি আপুনি KYC, আধাৰ লিংক লগতে লেণ্ড শেয়াৰিং সকলোখিনি কৰিছে, তাৰপিছতো আপোনাৰ 31 জুলাই আগতে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। কি কৰিব লাগিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। ইয়াতে সম্পৰ্কে উল্লেখ কৰিছে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ মুকলি আহিছে। চৰকাৰে বান্ধি দিলে নতুন নিয়ম। 18তম কিস্তি এতিয়াৰ পৰা নাপাব হিতাধিকাৰীয়ে। 20 লাখ কৃষকৰ বাবে আহি পৰিছে এটা বেয়া খবৰ। আপোনাৰ PM কিষাণৰ 18তম কিস্তি বন্ধ হ'ব পাৰে। কোনে কোনে নাপাব PM কিষাণৰ টকা চাই লওক। PM কিষাণৰ নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ হৈ পৰিছে। PM কিষাণৰ টকা পোৱা প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব এই কাম। আপুনি কৰিলেহে আপুনি পাব এই টকা। আপোনাৰ পঞ্চায়তত দিব লাগিব সকলো নথি পত্ৰ জমা, নিদিলে বন্ধ হ'ব আপোনাৰ PM কিষাণ। আপুনি আপোনাৰ পঞ্চায়তত সম্পূৰ্ণখিনি নথি পত্ৰ জমা দিছে নেকি? আপোনাৰ কি নথি পত্ৰ জমা দিব লাগিব সম্পূৰ্ণকৈ জানি ৰাখক। আপোনাৰ আধাৰ কাৰ্ড লগতে বেংক একাউণ্ট আৰু খাজনা ৰচিদ, এই 3টা ডকুমেণ্ট আপোনাৰ জমা দিব লাগিব আপোনাৰ পঞ্চায়তত গৈ। যদি আপুনি এই 3টা ডকুমেণ্ট পঞ্চায়তত জমা নিদিয়ে, তেনে ক্ষেত্ৰত আপুনি 18 নম্বৰ কিস্তি নাপাব। লগতে আপোনাৰ PM কিষাণৰ পৰা সম্পূৰ্ণকৈ নামটো কৰ্তন কৰা হ'ব। চৰকাৰৰ নতুন নিয়ম সলনিৰ আগতে এটা ঘৰৰ পৰা বহুতো মানুহে আবেদন কৰিছিল। হয়, আপুনি ঠিকেই শুনিছে, চৰকাৰে এখন নতুন নিয়ম সলনি কৰিছে। আগতে কিন্তু এটা ঘৰৰ পৰা বহুতো মানুহে আবেদন কৰিছিল PM কিষাণৰ বাবে, আৰু এতিয়া সকলোৱে কিন্তু চৰকাৰে নতুনকৈ নিয়ম পৰিৱৰ্তন কৰিছে, আৰু যাৰ বাবে এতিয়াৰ পৰা পিতা পুত্ৰ যিকোনো এজনহে পাব এই আঁচনি। যদি আপোনাৰ ঘৰত পিতা বা পুত্ৰ দুজনে PM কিষাণৰ বাবে আবেদন কৰিছে, এতিয়া চৰকাৰে নতুন নিয়ম সলনি কৰিছে, যিকোনো এজন ব্যক্তিয়ে পাব এই আঁচনি। তাৰ বাবে চৰকাৰে এখন নতুনকৈ SOP প্ৰকাশ কৰিছে। এখন মাটিৰ কাগজত এজন ব্যক্তিহে আবেদন কৰিব পাৰিব PM কিষাণ। যদি আপোনাৰ এখন মাটিৰ ডকুমেণ্ট আছে, আপুনি যদি দুজন ব্যক্তিৰ নামত পিতা বা পুত্ৰ দুজনে আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ PM কিষাণ কৰ্তন কৰা হ'ব। নতুন নিয়ম অনুসৰি নিজৰ মাটি থাকিব লাগিব, আৰু আপোনাৰ কিন্তু নিজৰ মাটি থাকিব লাগিব। লগতে যদি বেলেগৰ মাটিৰ ডকুমেণ্ট লৈ আপুনি PM কিষাণৰ বাবে আবেদন কৰিছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো কৰ্তন কৰা হ'ব। বেলেগৰ মাটিৰে আবেদন কৰিলে ভেৰিফিকেশ্যন হোৱাৰ পিছত নাপাব টকা। PM কিষাণৰ লিষ্টত নাম থকা প্ৰত্যেকজন হিতাধিকাৰী কৰিব লাগিব ভেৰিফিকেশ্যন। আৰু ভেৰিফিকেশ্যনটো আপুনি কেনেকুৱাকৈ কৰিব? পঞ্চায়তৰ পৰা আপোনাৰ ফোন আহিব, আৰু ফোন অহাৰ পিছত আপোনাক ক'ব PM কিষাণৰ বাবে ভেৰিফিকেশ্যন কৰিব লাগে। যেতিয়া আপোনাৰ PM কিষাণৰ বাবে ভেৰিফিকেশ্যনৰ কথা ক'ব, লগে লগে আপোনালোকক কৈ দিব যে এইকেইটা নথি পত্ৰ লাগে। আপোনালোকৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আপোনালোকৰ খাজনা ৰচিদটো লাগিব, আৰু 100 টকা লাগিব, আৰু 100 টকা আপোনালোকৰ গভৰ্ণমেণ্ট ফিজ হিচাপে লোৱা হয়। লগতে চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে 31 জুলাইৰ আগতে কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম, নহ'লে বন্ধ হ'ব আপোনাৰ বছৰত পোৱা 6,000 পোৱা আঁচনি। হয়, আপুনি ঠিকেই শুনিছে। যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে, আৰু যদি পঞ্চায়তৰ পৰা এতিয়াও আপোনাৰ ফোন অহাই, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ ফোনটো আহিব। আৰু যিসকল ব্যক্তিয়ে বাৰী মাটিৰ বাবে আবেদন কৰিছে PM কিষাণ, তেনে ক্ষেত্ৰত সেইসকলৰ নামটো কৰ্তন কৰা হ'ব। যিসকল ব্যক্তিৰ খেতি মাটি আছে, অকল সেইসকল লাভ কৰিব PM কিষাণৰ এই অবিলাসী আঁচনি। তাৰপিছত অসমবাসী ৰাজুক লৈছে আমাৰ 2 নম্বৰটো খবৰ, গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈছে চৰকাৰ, শীঘ্ৰেই সোমাব আপোনাৰ বেংক একাউণ্টত 10,000 কোটি টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ মুকলি আহিছে। শীঘ্ৰেই আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আবেদন পত্ৰৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকলক উপস্থিত হৈ থাকে বৈঠকত আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেতিয়া আপোনাৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা সোমাই দিব সম্পূৰ্ণখিনি বাছনি কৰি আছে আপোনাৰ নামটো একচেপ্ট হৈছে নে নাই আপুনি কেনেকৈ গম পাব যদি আপোনাৰ মোবাইল যোগে এখন SMS প্ৰেৰণ কৰা হৈছে 100 আপুনি সেইখন SMS পাইছে নে নাই যদি আপুনি SMS লাভ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব 10,000 কোটি টকা লগতে কিমান তাৰিখত আপোনাৰ 10,000 টকা সোমাব আত্মসহায়ক মহিলাৰ নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোদী কেবিনেটৰ প্ৰথমটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 3 কোটি লোকে পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ আপুনি কেনেকৈ আবেদন কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি যদি আপুনি নতুন চৰকাৰী ঘৰ পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰিব 3 কোটি লোকে পাব এইবাৰ নতুনকৈ 2024 বৰ্ষতে চৰকাৰী ঘৰ যিসকল ব্যক্তিয়ে টাউনত বাস কৰি আছে সেইসকল ব্যক্তিয়ে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব চৰকাৰী ঘৰ লগতে চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত কি নথিপত্ৰ লাগিব যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে যিসকল ব্যক্তিয়ে গাঁৱত বাস কৰি আছে সেইসকল ব্যক্তিয়ে অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব আপুনি কেনেকৈ আবেদন কৰিব আপোনাৰ পঞ্চায়ত বা আপোনাৰ যিখন গাঁৱৰ মেম্বাৰ তাৰ পৰাই কিন্তু সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব নতুনকৈ চৰকাৰী ঘৰৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব অনলাইনৰ মাধ্যমত যিসকল ব্যক্তি গাঁৱত বাস কৰে নিশ্চয় আপুনি কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় নোপোৱা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ শীঘ্ৰে 15 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব চৰকাৰে অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব এতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়াল ভিত্তিক জৰীপ ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰিব তালিকা কোন পৰিয়ালে লাভ কৰিব তালিকা পৰামৰ্শ দিব কমিটিয়ে এই মাহৰ ভিতৰতে দিব লাগিব পৰামৰ্শ অজন্তা নায়ক ৰণজ পেগু বিমল বৰা কেশৱ মহন্তৰ লগতে ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপসমিতি ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত 15 লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব পাৰিব নতুনকৈ অৰুণোদয় আঁচনি আৰু যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি কেনেকৈ লাভ কৰিব ৰেচন কাৰ্ড নিশ্চয় আপুনি কমেণ্ট কৰিব লগতে কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জনাই দিম আন এটা ভিডিঅ'ত বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'